হঠাৎ গৰম ৰাজনীতি এজন যুৱকে হিমান্ত আৰু পীযুষক তোলা ধুনা দিলে ধুলিচাত কৰি পেলালে ৰাজনীতিৰ পথাৰত শুনিলে আপুনিও আচৰিত হ'ব সেই যুৱকজনে কৈছে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যি কৈছো মই সঁচা কৈছো আপোনালোকে প্ৰতিবেদনটো চালে শুনিলে আপোনালোকে আচৰিত হ'ব গতিকে আপোনালোকে নিজে শুনক কোন সেই যুৱক আৰু কি কৈছে হিমান্ত আৰু পীযুষৰ কথা তেওঁলোকক কিয় ধুলিচাত কৰিম বুলি সেই ৰাজনীতি পথাৰখনত ধুলিচাত কৰি দিয়া বুলি কিয় ক'লে আপোনালোকে নিজে শুনক বহুত দীঘলীয়া বক্তব্য আপোনালোকে শুনি আমনি নালাগিব হিমান্ত আৰু পীযুষক বহুত বেয়াকৈ জাৰিলে সেই যুৱকজনে গতিকে আপোনালোকে প্ৰতিবেদনটো শুনক প্ৰাক মুহূৰ্তত মই এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াইছো দুটামান বিশেষ কথা কম বুলি এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰায় সংখ্যক ভোটাৰে অত্যন্ত সুখ অনুভৱ কৰিছে আনন্দ অনুভৱ কৰিছে যে গৌৰৱ গগৈদেৱৰ দৰে এজন সুদক্ষ এজন ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ সাংসদক আমাৰ যোৰহাটবাসীয়ে এবাৰ পুনৰ নিৰ্বাচিত কৰি পঠাবলৈ এক সুযোগ লাভ কৰিছে কিন্তু আমি সকলোৱে জানো যে গৌৰৱ গগৈক ভাৰতবৰ্ষৰ সদনে শ্ৰেষ্ঠ সাংসদ বুলি ঘোষণা কৰিছিল তেখেতৰ কাৰ্যদক্ষতা তেখেতৰ হিন্দী আৰু ইংৰাজীৰ এক যি মননশীল ভাষণ যি উদাত্ত ভাষণ সেই ভাষণে কেৱল অসমবাসীৰেই নহয় সমগ্ৰ ভাৰতবাসীৰ হৃদয়ত এক স্থান লাভ কৰিবলৈ সক্ষম হৈছে আমি সেইখিনি কথা সকলোৱে জানোই কিন্তু মোৰ ক'বলগীয়া বিষয়বস্তুকেইটা হৈছে অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই কিছুমান ভুল তথ্য জনসাধাৰণৰ সন্মুখত দাঙি ধৰি গোটেই বিষয়বস্তুটো এক বেলেগ ফালে লৈ যাবলৈ প্ৰচেষ্টা চলোৱা আমি দেখিবলৈ পাইছো গতিকে মই প্ৰথমে আপোনালোকক আহ্বান জনাই লৈছো যে মোৰ যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকে অন্ততঃ শ্বেয়াৰ কৰক সাধাৰণতে মই এই কথাটো নকওঁ কিন্তু আজি এইটো কাৰণেই কৈছো যে ভিডিঅ'টো গৈ যাতে মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ ওচৰ পাইগৈ যাতে তেখেতৰ তথ্যসমূহ শুদ্ধ কৰি ল'ব পাৰে প্ৰথম কথা তেখেত মাজুলীলৈ আহি কিছুমান তেখেতে বক্তব্য ৰাখিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ সম্পৰ্কত আৰু আমি দেখিছো যে এটা অসমৰ নিউজ চেনেলে এটা সংবাদ প্ৰচাৰ কৰি আছে যে গৌৰৱ গগৈ ডাঙৰীয়া আহি পেলাই মিছাকৈ হেনো কৈছিল যে মাজুলীত এখন দলঙৰ কথা এসময়ত ইউপিএ চৰকাৰে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল সেই সময়তেই মাজুলী আৰু যোৰহাট সংযোগী এখন দলং নিৰ্মাণ কৰাৰ যোজা কৰা হৈছিল কিন্তু মাজুলীৰ কিছু দল সংগঠন আৰু কিছু ব্যক্তিয়ে সেই বিষয়বস্তুটোত বাধা আৰোপ কৰিলে বা বিৰোধিতা কৰিলে কাৰণে দলংখন নহলে এই কথাটো পীযুষ হাজৰিকা ডাঙৰীয়াই মিছা বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে কিন্তু মাজুলীৰ সৰহসংখ্যকেই নহয় আমি তেতিয়া মাজুলীত নাছিলো তেতিয়া আমিও জানিছিলো যে সেইটো সম্ভৱ 2011-12 চনৰ কথা হ'ব যেতিয়া এই দলংখন নিৰ্মাণৰ কথা চলিছিল আৰু সেই সময়ত যোৰহাট মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছিল সেই সময়তে ঢলা শদিয়াৰ সেই একেদিনাখনেই ঢলা শদিয়া দলঙৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল আৰু সেই একেদিনাই যোৰহাট আৰু মাজুলী সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল কিন্তু সেই সময়ত মাজুলীৰ বহু বিশিষ্ট ব্যক্তিয়ে এটা কথা অনুভৱ কৰিছিল যে দলংখন হৈ যোৱাৰ লগে লগে যোগাযোগ ব্যৱস্থাটো যদি খুব ক্ষিপ্ৰতৰ হৈ পৰে তেতিয়াহ'লে হয়তো অসামাজিক কিছুমান ব্যক্তি বা কিছুমান ব্যৱস্থা মাজুলীলৈ আহিব পাৰে আৰু তেতিয়া মাজুলীৰ যি সংস্কৃতি বা মাজুলীৰ যি ঐতিহ্য সি হয়তো ধ্বংসৰ মুখলৈ গতি কৰিব পাৰে আৰু সেই কথাখিনি সেই সময়ত আমি একেবাৰে মিছা বুলিও অস্বীকাৰ কৰিব নোৱাৰো হয়তো তেখেতসকলৰ সেই কথাখিনি শুদ্ধই আছিল আৰু সেই কথাটোৰ কাৰণে মাজুলীৰ পৰা কিছু সংখ্যক ব্যক্তি গৈ দিল্লীতো তেখেতসকলে ধৰ্ণা দিছিল যে মাজুলীৰ দলং নালাগে বুলি এই কথাটো মাজুলীৰ সকলোৱে জানে কিন্তু আপুনি কৈ আছে পীযুষ হাজৰিকা ডাঙৰীয়া আপুনি কৈ আছে যে এই কথাটো এটা ভুল কথা বুলি কৈ আছে গৌৰৱ গগৈ ডাঙৰীয়া যি কথাটো কৈছিল আৰু গৌৰৱ গগৈ ডাঙৰীয়া এটি মানে সন্মান সহকাৰে কথাটো কৈছে আৰু একাংশ দল সংগঠন বুলি কৈছে সমগ্ৰ মাজুলীবাসী বা সমগ্ৰ মাজুলীৰ দল সংগঠন বুলি কোৱা নাই গতিকে কথাটো আপুনি অকমান স্পষ্ট কৰি ল'ব আপুনি খবৰ খাতি কৰিলে নিশ্চয় জানিব পাৰিব হয়তো আপুনি পাহৰিছে আপোনাৰ স্মৃতি বিভ্ৰম ঘটিছে কাৰণ সেই সময়ত আপুনি কংগ্ৰেছ দলৰ সদস্য আছিল 2011 চনত আপুনি কংগ্ৰেছ দলৰে সদস্য আছিল গতিকে কথাটো এবাৰ আপুনি যদি মনত পেলাই লয় তেতিয়াহ'লে আপোনাৰ শুদ্ধ হ'ব দ্বিতীয় কথা আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক সুধিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই কলিয়াবৰ লোকসভা সমষ্টিৰ কাৰণে কি কাম কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে জনাই আছে তেখেতে কি কাম কৰিলে কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে তেখেতে জনাই আছে সংবাদ মাধ্যমৰ আগত জনাইছে যথেষ্ট সময় জনাই আছে কিন্তু আপুনি কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই কেইখন কলেজ কলিয়াবৰত স্থাপন কৰিলে বা কলিয়াবৰলৈ আনিবলৈ সক্ষম হ'ল কেইটা উদ্যোগ
কলিয়াবৰ সমষ্টিলৈ আনিবলৈ সক্ষম হ'ল মই আপোনাক ওলোটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি কলিয়াবৰ সমষ্টি লোকসভা সমষ্টিৰ অন্তৰ্গত জাগিৰোড প্ৰথম ৰহা আছিল তাৰপিছত জাগিৰোড বিধানসভা সমষ্টিৰ আপুনি বিধায়ক হ'ল আৰু বিধায়ক হৈ আপুনি মন্ত্ৰীও হ'ল এতিয়া কথা হ'ল কি আপোনালোকে আপোনাৰ জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত থকা কাগজ কলটো হত্যা কৰিলে আপুনি উদ্যোগ অনাৰ কথা কৈছে কিন্তু আপোনালোকে উদ্যোগ হত্যা কৰিলে ইয়াৰ পিছত আমি দেখিছোঁ যে আপোনালোকে স্কুল কলেজৰ কথা নক'ব কাৰণ অসমৰ হাজাৰ হাজাৰ বিদ্যালয় আপোনালোকে বন্ধ কৰিছে আপোনালোকে কলেজবিলাকো একত্ৰীকৰণৰ নামত বন্ধ কৰিব বিচাৰিছে মাজুলীৰো 3খন কলেজ আপোনালোকে একত্ৰীকৰণৰ নামত বন্ধ কৰিব বিচৰা বুলি অভিযোগ আহিছিলে গতিকে এনেধৰণৰ কিছুমান কথা নক'ব যিটো আপোনালোকৰ স্ববিৰোধ হৈ পৰে 3 নম্বৰ কথা মই আপোনাক মই পীযুষ হাজৰিকা ডাঙৰীয়াৰ জৰিয়তে মোৰ ভিডিঅ'ৰ জৰিয়তে পীযুষ হাজৰিকা ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে আপোনালোকে মেডিকেল কলেজ বা মাজুলীৰ যিটো স্বাস্থ্য খণ্ড তাত যথেষ্ট উন্নতি হ'ল বুলি কৈছে আপোনালোকে জানেনে যে মই নিজে ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যে মাজুলীত চাগে আজিও তাৰ যিটো আল্ট্ৰাছাউণ্ড মেচিন আছে এই মেচিনটো এতিয়াও অচল হৈ আছে আজি যদি কোনোবাই মাজুলীৰ যিখন গড়মূৰ অসামৰিক চিকিৎসালয় জিলা চিকিৎসালয়লৈ যায় তাত গৈ চিকিৎসকৰ ওচৰলৈ গ'লে যদি আল্ট্ৰাছাউণ্ড কৰিব লগা হয় তেতিয়াহ'লে যিখন চিকিৎসালয় আছে তাৰ আল্ট্ৰাছাউণ্ড মেচিনটো বন্ধ হৈ আছে আৰু চিকিৎসকসকলে সন্মুখত থকা এখন ব্যক্তিগত প্ৰতিষ্ঠানলৈ পঠিয়াবলৈ বাধ্য হৈ পৰিছে গতিকে আপোনালোকে কিছুমান ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে আৰু বিল্ডিং বনালে সকলোৱে জানে তাৰ পৰা কি ধৰণে ধন আহৰণ কৰিব পৰা যায় কি ধৰণে কমিশ্যন ল'ব পৰা যায় সেইটো কাৰণে আপোনালোকে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে কিন্তু বিল্ডিঙৰ ভিতৰত যিখিনি আন্তঃগাঁথনি থাকিব লাগে চিকিৎসক থাকিব লাগে চিকিৎসাৰ উপকৰণ থাকিব লাগে সা সামগ্ৰী থাকিব লাগে সেইবিলাকতো নাই সেইবিলাক নকৰাকৈ আপোনালোকে স্বাস্থ্য খণ্ডৰ উন্নতি কৰিছোঁ বুলি কয় এতিয়া চাবচোন আপোনালোকৰ দলৰ এজন সদস্যৰ যদি সামান্য কিবা এটা অসুখ হয় বা হাত ভৰিত আঘাত পায় অসমত আপোনালোকে চিকিৎসা নকৰে আপোনালোকে অসমৰ বাহিৰত গৈ চিকিৎসা কৰিবলৈ যায় যদি আপোনালোকৰ অসমত চিকিৎসা ব্যৱস্থা ইমানেই উন্নতি ঘটিছে তেন্তে হ'লে আপোনালোকে অসমতে কিয় চিকিৎসা নকৰে গতিকে জনসাধাৰণক এই যিবিলাক কথা কৈ আপোনালোকে বিভ্ৰান্ত কৰিব বিচাৰে কিন্তু জনসাধাৰণ আজি ইমান আপোনালোকৰ সকলো কথা শুনি পেলাই বিশ্বাস কৰি ল'ব তেনেকুৱা ধৰণৰ জনসাধাৰণৰ বোধ শক্তি নোহোৱা হৈছে বুলি আপোনালোকে যি ভাবি আছে এয়া আপোনালোকৰ আচলতে অহংকাৰ আৰু এই অহংকাৰ মই নিশ্চিতভাৱে কৈছোঁ যে পৰৱৰ্তী আহি থকা লোকসভা নিৰ্বাচনত আপোনালোকৰ এইবাৰৰ এই অহংকাৰ ধূলিসাৎ হৈ যাব আৰু গৌৰৱ গগৈ ডাঙৰীয়া অন্ততঃ 60ৰ পৰা 70% ভোট লাভ কৰিব যোৰহাট লোকসভা সমষ্টিত আজি এইটো কথা লিখি ৰাখক আৰু মই শেষত আপোনালোকক এটা আহ্বান জনাইছোঁ বিজেপিৰ যিসকল নেতা আছে যিসকলে আহি পেলাই ৰাইজৰ মাজত ভাষণ দি আছে তেখেতসকলে বিভিন্ন ধৰণৰ কথা কৈ আছে তেখেতসকলে এই তথ্যবিলাক লৈ লওক মিছা কিছুমান তথ্য দি ভুৱা কিছুমান তথ্য দি জনসাধাৰণক বিপদে পৰিচালিত কৰিব নিবিচাৰিব কাৰণ অসমৰ জনসাধাৰণে বুজি পাইছে যে আপোনালোকে কেনেধৰণে জনসাধাৰণক কোন পথলৈ নি আছে অসমখন কেনেকৈ আপোনালোকে ধ্বংসৰ দিশলৈ নি আছে এই কথা আপোনাৰ সকলোৱে অসমৰ সকলোৱে বুজি পাইছে লাহে লাহে আৰু সেইবাবে এইবাৰ দেখিব এইবাৰ লোকসভা নিৰ্বাচনত আপোনালোকৰ অৱস্থা অতি বেয়া সেয়ে মই আমাৰ জনসাধাৰণ মোৰ বন্ধু সকলোকে আহ্বান জনাইছোঁ যে অহা যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনত অতি সুস্থিৰ এক সিদ্ধান্ত আমি সকলোৱে ল'ব লাগিব আমি এনে এজন ব্যক্তিক পাইছোঁ গৌৰৱ গগৈদেৱৰ দৰে যাক ভোটটো দি অন্তত আমি গৌৰৱ অনুভৱ কৰিম যে আমি এজন ভাল মানুহ এজন সবল ৰাজনীতিকক এজন সবল সাংসদক আমি পুনৰবাৰ সংসদলৈ নিৰ্বাচিত কৰিছোঁ আৰু আমি সৰুৰ পৰা শুনা হেম বৰুৱাদেৱৰ পিছত আটাইতকৈ শক্তিশালী ভূমিকা লোৱা অসমৰ সাংসদজনকে আমি গৌৰৱ গগৈ হিচাপে পাইছোঁ গতিকে আমি সকলোকে আহ্বান জনাইছোঁ অহা নিৰ্বাচনত আমি সকলোৱে আহক গৌৰৱ গগৈ ডাঙৰীয়াক ভোটদান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰাওঁ আৰু মই পুনৰবাৰ শেষত আপোনালোকক আহ্বান জনাইছোঁ যে মোৰ এই ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে অন্ততঃ এবাৰ শ্বেয়াৰ কৰি দিব যিহেতু গোটেই বিষয়বস্তুটো যাতে পীযুষ হাজৰিকা ডাঙৰীয়াৰ কাণত পৰেগৈ তেখেতে যাতে ভিডিঅ'টো চাব পাৰে সেইকাৰণে পুনৰবাৰ মই আহ্বান জনাইছোঁ জয় অসম।